তেজপুৰ জিলা ঐতিহ্যপূৰ্ণ তেজপুৰ উকিল সন্থাৰ নৱনিৰ্মিত ভৱনৰ উদ্বোধনী অনুষ্ঠান আজি অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী স্পেচিয়েল CBI এণ্ড NIA অসমৰ ন্যায়াধীশ CB গগৈ আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে শোণিতপুৰৰ জিলায়ুক্ত অংকুৰ ভৰালী। এই উদ্বোধনী সভাত ন্যায়াধীশ CB গগৈয়ে আনুষ্ঠানিকভাৱে নৱনিৰ্মিত ভৱনটিৰ শুভ উদ্বোধন কৰে আৰু তেজপুৰ উকিল সন্থাৰ সম্পাদক প্ৰমোদ শৰ্মা আৰু সম্পাদক বিৰাজ নাথ প্ৰমুখ্য মহিলা অধিবক্তাসকলে আৰম্ভণিতে এটি জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত সমবেত কণ্ঠত পৰিৱেশন কৰে। তেজপুৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে CB গগৈয়ে আনুষ্ঠানিকভাৱে ভৱনটি শুভ উদ্বোধন কৰাৰ লগতে বন্তি প্ৰজ্বলনো কৰে। অনুষ্ঠানত তেজপুৰ উকিল সন্থাৰ বিষয়ববীয়া আৰু সদস্য সকলো উপস্থিত থাকে। ইয়াৰ পিছতে নৱনিৰ্মিত ভৱনৰ উদ্বোধনী সভাত প্ৰথমে আদৰণি প্ৰদান কৰি তেজপুৰ উকিল সন্থাৰ সভাপতি প্ৰমোদ চন্দ্ৰ শৰ্মাই প্ৰায় ১৫০ বছৰ গৰকা তেজপুৰ উকিল সন্থাৰ ঐতিহ্য ৰোমন্থন কৰে। সভাপতি বাবুল বৰঠাকুৰে আঁত ধৰা এই অনুষ্ঠানত সকলো আমন্ত্ৰিত অতিথিক শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। মুখ্য অতিথিৰ ভাষণত ন্যায়াধীশ গগৈয়ে ভাৰতীয় ন্যায়িক সংহিতাৰ নতুন নীতি নিৰ্দেশনা মানি চলিবলৈ অধিবক্তা সকলোকে আহ্বান জনায়। মই আশা কৰোঁ তেজপুৰত ন্যায় প্ৰদানৰ ক্ষেত্ৰত এটা গভীৰ আৰু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। যিহেতু অধিবক্তাসকল ন্যায় প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে মেইন ভূমিকা পালন কৰিব লাগে। গতিকে তেওঁলোকৰ কাৰণে এটা ধুনীয়া We are requesting the media journalists to take their seat immediately that we can start the program because we are already late. So we have the time for interview in the latter part of this program. So I am requesting the media journalists to take their seat that we can start the program. কমফৰ্টেবল জোনত তেওঁলোক আহিছে আৰু তেওঁলোকে মই আশা কৰিছোঁ তেওঁলোকে অহা দিনবিলাকত খুব সুষম ন্যায় দিব পাৰে। আজিৰ এই দিনটোত অধিবক্তাসকলৰ বাবে এক গৌৰৱৰ দিন বুলিও কয়। আনহাতে ন্যায় ব্যৱস্থা ৰাইজৰ ওচৰলৈ নিয়া আৰু পুৰণা গোচৰৰ সমূহীয়াভাৱে নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় ন্যায়াধিকৰণে আগবঢ়াই অহা লোক আদালতত ধাৰ্য কৰা বিশেষ দিনটোত সকলো অধিবক্তাকে সহযোগিতা কৰাৰো আহ্বান জনায়। উকিল সন্থা অৰ্থাৎ বাৰ এছ'চিয়েশ্যনৰ বয়স ১৬৪ বছৰ আৰু ১৬৪ বছৰীয়া এই বাৰ এছ'চিয়েশ্যনে অসমৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰি আহিছে। প্ৰাক ঐতিহাসিক নহয়, প্ৰাক স্বাধীনতাৰ যুগৰ দিনৰ পৰা আজিলৈকে এই বাৰ এছ'চিয়েশ্যনৰ পৰা যিসকলে বাৰত ওকালতি কৰিছিলে, ইয়াৰ পৰা হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট আৰু অসমৰ ভাৰতৰ পৃথিৱীৰ বিভিন্ন ঠাইত ওকালতি কৰিবলৈ সক্ষম হৈছে। গতিকে এটা অতি পুৰণি এই বাৰ এছ'চিয়েশ্যন তেজপুৰ উকিল সন্থা আৰু তেজপুৰ উকিল সন্থাৰ আজি নৱনিৰ্মিত ভৱন আজি শুভ উদ্বোধন কৰিবলৈ আমাৰ গগৈ ডাঙৰীয়া আহিছে। তেখেতে স্পেচিয়েল জাজ CBI এণ্ড NIA, গতিকে তেখেতৰ হতুৱাই আজি শুভ উদ্বোধন হোৱাৰ কাৰণে আমি তেজপুৰবাসী ৰাইজ অতি আনন্দিত।